26 যুঁজলৈ এক হল বিৰোধী কংগ্ৰেছৰ আহ্বানত অনুষ্ঠিত বৈঠকত লোৱা হল সিদ্ধান্ত শীঘ্ৰেই সাজু হ'ব উমৈহতীয়া ৰোডমেপ বিধানসভা চৌহদত বৈঠকত বহিয়ে সিদ্ধান্ত গ্ৰহণ বিৰোধীয়ে 26 বিধানসভা নিৰ্বাচন খেলিব একত্ৰিতভাৱে এই পৰিৱেশ বুধবাৰে আবেলি বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ সভাকক্ষত কংগ্ৰেছৰ আহ্বানত একত্ৰিত হল ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আমন্ত্ৰণ ৰক্ষা কৰি বৈঠকলৈ আহিল অখিল গগৈ লুৰিণজ্যোতি গগৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে CPI-M আৰু CPI-ML দলৰ নেতৃত্ব উপস্থিত থাকিল বিৰোধীৰ বৈঠকত উপস্থিত থাকিল কংগ্ৰেছৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং কংগ্ৰেছৰ তিনিওগৰাকী সাংসদৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও সভাৰ শেষত হাতে হাত ধৰি ওলাই আহি দিলে একতাৰ বাৰ্তা বিজেপি দলৰ অত্যাচাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে আহা নিৰ্বাচনত আমি যুঁজিম উদ্দেশ্য অহাটো নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা বিৰোধীৰ ভোট বিভাজন হৈ যাতে বিজেপি লাভান্বিত নহয় তাৰ বাবেই একত্ৰিত হৈছে বিৰোধীৰ এই মিত্ৰতাক লৈ পুনৰ মন্তব্য মুখ্যমন্ত্ৰীৰ বিৰোধীৰ বৈঠকক বিয়াৰ আলোচনাৰ মিটিং আখ্যা মুখ্যমন্ত্ৰীৰ যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেই কাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব ক'ত ৰিসেপশ্যন হ'ব এইবিলাকে তেওঁলোকে আলোচনা কৰিলে কালিতো পলিটিক্যাল কথা একো আলোচনা কৰাই নাই তেওঁলোকে নিৰ্বাচনী বাতাবৰণ সৃষ্টি কৰি বিৰোধী দলে বৈঠক অনুষ্ঠিত কৰিলে পিছে এই বিৰোধী শক্তিত নাই ৰাজ্যৰ অন্য এটা বিৰোধী দল AIUDF বিহীন বিৰোধী শক্তিত কোন আছে কলে বিধায়ক ৰফিকুল ইছলামে কংগ্ৰেছ আৰু কংগ্ৰেছ একেলগে হৈছে বুলি ক'ব পাৰে আপুনি বাকি কেইটা দল তো হয় অখিল গগৈ এজন বিধায়ক আছে মনোৰঞ্জন তালুকদাৰ এজন বিধায়ক আছে বাকি দলবোৰ তো জানে আপোনালোকে ঠিক আছে ভাল কথা শুভেচ্ছা থাকিল তেখেতসকলৰ প্ৰতি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিৰোধীয়ে আনুষ্ঠানিকভাৱে আলোচনাত বহিছে পিছে তাত বিয়াৰ আলোচনা হোৱা বুলিহে কিয় চৰ্চা হৈছে কাৰণ এটা পৰিৱেশ আনুষ্ঠানিক আলোচনা আৰম্ভ হোৱাৰ পূৰ্বেই কিয় বিয়াৰ কথা ওলাল সেয়াও কলে বিধায়ক অখিল গগৈ যদি কোনোবা মই নাজানো শাসক পক্ষত যদি অকল দৈত্য দানৱবিলাক আছে মই নাজানো আমি মানুহবিলাক আছিলোঁ মানুহে আমি হাঁহি তামচা কৰি থাকোঁ হয়নে নহয় এতিয়া মই কিবা এটা কৈ দিওঁতে আপোনাৰ হাঁহি এটা ওলাইছিলে নাই আপোনাৰ যদি এতিয়া টিভি কেমেৰাটো আপোনাৰ পিনে দি এই সাংবাদিকে বাইট লওঁতে হাঁহিয়ে থাকে বুলি ক'লে মানে সেইটো হ'ব নেকি কওক আমি যেতিয়া বন্ধু হিচাপে কথা পাতি আছোঁ আমি চাওক কেইদিনমানৰ আগলৈকে আপোনালোকে বজাই আছিলে যে একদম বিৰোধীৰ মাজত কাজিয়া কালি বিৰোধীৰ মাজত ইমান ধুনীয়া হাঁহি ফূৰ্তি তামচা হয়নে নহয় আমি আমাৰ মৰমৰ ভাই আমি কি কয় আমাৰ লুৰিণক কৈ আছোঁ যে তই সোনকালে বিয়া পাতিব লাগে হয়নে নহয় কওক সেইটো আপোনালোকে কেনেকুৱা ফূৰ্তি আপোনালোকে ক'ব লাগে যে বিৰোধীৰ মাজত পৰিৱেশ বৰ ধুনীয়া হৈ গ'ল দেই এওঁলোকৰ মাজত বন্ধুত্ব সাংঘাতিক বৃদ্ধি পালে এইবাৰ আৰু 26ত কোনো পধ্যে বিজেপিয়ে নোৱাৰে বিৰোধীৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ কলিজাত আঘাত লগা বুলিও কটাক্ষ অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাইহে জানে যে তেওঁ কালি কলিজাত কিমান আঘাত লাগিছে তেওঁ হাওঁফাওঁ কিমান মানে ধৰফৰণি উঠিছে কালি হিমন্ত বিশ্ব শৰ্মাইহে জানে আপোনালোকৰ যদি কাৰোবাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগত সম্পৰ্ক আছে এবাৰ ৰিকুৱেষ্ট কৰক তেওঁ
যে আপুনি কালি ৰাতি শুব পাৰিলে নে নাই সকলো মানুহে জানে যে এতিয়া বিজেপি দলক বিদায় দিবৰ কাৰণে অসমৰ মানুহ উন্মুখ হৈ আছে বিৰোধীৰ একতা আৰু শাসক পক্ষৰ সমালোচনাক লৈ মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰো অসমত চলি থকা যিটো জংগল ৰাজ দুৰ্নীতি সিন্ডিকেট কমিশন ৰাজৰ যিটো ভয়াবহ পৰিৱেশ এটো উৎখাত কৰিব খুজু আৰু সেই কাৰণে কালিৰ মূল কথাটোৱে হ'ল ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে ন্যায়পালিকাৰ স্বতন্ত্ৰতা সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলো বিৰোধী ৰাজনৈতিক সকলো শক্তিয়ে ঐক্যবদ্ধভাৱে যদি এই বাৰ্তাৰ পিছত মুখ্যমন্ত্ৰীয়ে ভয় খাই পুনৰ এটা সাম্প্ৰদায়িক এটা সম্প্ৰদায় এটা উপাধিক কেন্দ্ৰ কৰি গোটেই ৰাজনীতিটো কৰিব খুজিছে বিৰোধীৰ প্ৰথমখন বৈঠকত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত হৈছে এই মিত্ৰতাৰ ৰূপৰেখা শীঘ্ৰেই প্ৰস্তুত কৰিব একত্ৰিত বিৰোধীয়ে পিছে ফলাফল হ'ব কি তাৰ বাবে আৰু কিছুমান অপেক্ষা কৰিব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতা আৰু দিনেশ্বৰ বড়োৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।